নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম ADREৰ এক্সাম কণ্ডাক্ট কৰাৰ বিষয়ে। যেহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা প্ৰেছ কনফাৰেন্সত কৈছে যে এক্সাম কেনেকৈ কণ্ডাক্ট কৰিব, বা আপোনালোকেও হয়তো শুনিছে যে কেনেকৈ এক্সাম কণ্ডাক্ট কৰা হ'ব। এইটো APSC টাইপত কণ্ডাক্ট কৰা হ'ব বুলি কৈছে, যদিও ইয়াৰ পৰাও কিছুমান সকাহ পোৱাৰ আশা এটা আছে। আপোনালোকক ভিডিঅ'টোত ক'ম, তো ভিডিঅ'টো শেষলৈ চাব, নহ'লে আপোনালোকে একো বুজি নাপাব। তো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে কেনেকৈ এক্সাম কণ্ডাক্ট কৰিব। ফাৰ্ষ্ট ষ্টেজত যেতিয়া এক্সাম হ'ব, তাৰপিছত আকৌ আপোনাৰ এক্সামটো হ'ব, ঠিক তেনেদৰে আপোনাৰ যি এক্সামসমূহ আছে সেইবিলাক দি থাকিব লাগিব। ক'বলৈ গ'লে এই প্ৰচেছটো কমপ্লিট এটা APSC টাইপত কণ্ডাক্ট কৰা হ'ব বুলি কৈছিলে। যিহেতু ৰাইজৰ ফালৰ পৰা বহুত অভিযোগ আহিছে যে এনেকৈ এক্সাম কণ্ডাক্ট কৰিলে নহ'ব, বা বহুতে ট্ৰল কৰিছে যে এনেকৈ এক্সাম কণ্ডাক্ট কৰা মানে APSC এক্সাম দি 3rd গ্ৰেড বা 4th গ্ৰেড কৰা। তো সেই হেতুকে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুকত এটা পোষ্ট কৰিছে, আপোনালোকে চাব পাৰে, ৰিচেণ্ট পোষ্ট কৰিছে যে ৰাইজৰ ফালৰ পৰা বহুত কমেণ্ট আহিছে বা বহুত অভিযোগ আহিছে, তাৰ কাৰণে আকৌ এই বিষয়ত এটা বৈঠক হ'ব। তো এতিয়ালৈকে ডিচিশ্যন হোৱা নাই যে এক্সামটো কেনেকৈ কণ্ডাক্ট কৰিব, বা এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যে সিহঁতে আকৌ বৈঠকত বহি তাৰপিছত সিহঁতে ডিচাইড কৰিব যে কেনেকৈ এক্সামটো কণ্ডাক্ট কৰিব। তো যেতিয়া সিহঁতে ডিচিশ্যনটো দিয়ে যে কেনেকৈ এক্সাম কণ্ডাক্ট কৰিব, ডেফিনেটলি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক ডিটেইলছত জনাই দিম যে কেনেকৈ এক্সাম কণ্ডাক্ট কৰা হ'ব। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আগৰ প্ৰেছ কনফাৰেন্সত কোৱা কথাবোৰ শুনি ডিম'টিভেট হৈছে, সিহঁতকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যেন সিহঁতেও আকৌ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে। যদি কিবা সন্দেহ থাকে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ সুধিব। ধন্যবাদ। জয় অসম।